মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক যিবিলাকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা, তোমালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো আজি আহিছে। মই পাইছো এজন ষ্টুডেণ্টে মোক হোৱাটছএপত দিছে, তেওঁলোকৰ প্ৰিন্সিপালে তেওঁলোকৰ হোৱাটছএপ গ্ৰুপত দিছে। মই ৱেবছাইটত চাইছো, কিন্তু ৱেবছাইটত বিচাৰি পোৱা নাই, যিহেতু এইটো স্কুলত দিছে চাগে, যিটো স্কুলৰ পৰ্টেল থাকে, স্কুলত তেওঁলোকক দিছে, স্কুল বা ডিষ্ট্ৰিক্ট তেনেকুৱাকে। চ' তেওঁলোকক মই ফোন কৰোতে স্কুলৰ পৰা দিয়া বুলি কৈছে, সেইবাবে মই ভিডিঅ'টো আলোচনা কৰো। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখা পাইছা HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 প্ৰগ্ৰেম বুলি আছে, অৰ্থাৎ ৰুটিনখন আছে, বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা আহিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই পৰীক্ষাটো মই জুনত বুলি কৈছিলো যদিও জুনৰ প্ৰথম সপ্তাহত, কিন্তু মে লাষ্টত হ'ব পৰীক্ষাটো। দেখা পাইছে তোমালোকে মে 28 তাৰিখে তোমালোকৰ প্ৰথম পৰীক্ষা হ'ব। তাৰ আগতে জনাই থওঁ যে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এইকেইদিন ভালদৰে পঢ়া শুনা কৰিব বিচাৰিছা, কাৰণ তোমালোকৰ সময় নাই, তোমালোকে মাত্ৰ 15 দিন মান সময় পাবা। চ' তোমালোকে নোটছ বিলাক তোমালোকে বিচাৰি থাকিলে প্ৰব্লেম হ'ব, কি পঢ়িব লাগে নাজানা তোমালোকে, আৰু লগতে আমাৰ অনলাইন ক্লাছৰ জৰিয়তে তোমাক বুজাই দিয়াৰ সুবিধা কৰা হৈছে। ছাত্ৰ তোমালোকে যদি এইকেইদিন তোমালোকে পঢ়িব বিচাৰা, মাত্ৰ 100 টকাতে তোমালোকে পঢ়িব পাৰিবা অনলাইন মাধ্যমত, আৰু লগতে নোটছ বিলাক গ্ৰুপৰ জৰিয়তে তোমালোকে পাবা। আৰু এই গ্ৰুপত জইন হ'বৰ বাবে তোমালোকে হোৱাটছএপ নম্বৰটো যিটো স্ক্ৰীনত দেখা পাইছা, এই নাম্বাৰটোত তোমালোকে এটা SMS দিয়া যে মই টিউচন ল'ম, আৰু তোমাৰ ছাবজেক্টটো আৰু তোমাৰ নামটো দিয়াৰ পিছতে তোমালোকৰ এখন স্কেনাৰ দিয়া হ'ব। তাত মাত্ৰ 100 টকা পেমেন্ট কৰিলে তোমালোকে জইন হ'ব পাৰিবা। যিবিলাকে এইটো ভুৱা বুলি ভাবিছা, বা মই এনে তোমালোকৰ পৰা ভুৱা বুলি ভাবিছা, তোমালোকক জনাই থওঁ যে মই ক্লাছ 9ৰো বৰ্তমান অনলাইন ক্লাছ কৰি আছো, বা বিভিন্ন পৰীক্ষাত মই এনেদৰে ষ্টুডেণ্ট বিলাকক সহায় কৰাৰ বাবে মই আগবাঢ়ি আহো। ছাত্ৰ ছাত্ৰীসকল, যদি বিচাৰে তেনেহলে হোৱাটছএপ কৰিব। এতিয়া আমি আহিছো, তোমালোকে চোৱা ডেট এণ্ড ডে মে 28 তাৰিখ 2024 মঙলবাৰে হ'ব তোমালোকৰ মৰ্ণিং। ML ইংলিছ, অৰ্থাৎ তোমালোকৰ মাদাৰ ইণ্ডিয়ান লেংগুৱেজ য'ত অসমীয়া থাকিব, য'ত বেংগলী থাকিব, গাৰো তেনেকুৱাকে থাকিব। তোমালোক ইয়াত দেখা পাইছে, লাষ্টৰ ফালে মই দেখাইছো, এয়া চোৱা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MIL মানে হ'ল এছামিজ, বেংগলী, হিন্দী, বড়ো, গাৰো এইবিলাক থাকিব, যিবিলাকে মানে মাদাৰ যিটো মাতৃভাষা। অকে, তাৰপিছত এইটো পৰীক্ষা হ'ব 9 বজাৰ পৰা 12 বজালৈকে হ'ব। আৰু আফটাৰনুন থাকিব কম্পিউটাৰ চায়েন্স ইলেক্টিভ, 1:30 বজাৰ পৰা 4:30 বজালৈকে হ'ব। মে যদি 29 তাৰিখ চাওঁ, 2024 বুধবাৰ পৰিব, জেনেৰেল মেথমেটিক্স থাকিব। তোমালোকৰ OMR চিট নাহে, মই এটা ভিডিঅ'ত যদিও কোৱা হৈছিল OMR চিট আহিব বুলি, যিহেতু মই কোনো নটিফিকেশ্যন পোৱা নাছিলো। চ' তোমালোকৰ ভালেই হ'ল যে তোমালোকৰ OMR চিট নাহে, অৰ্থাৎ তোমালোকৰ যিটো MCQ বেছ সেইটো নাহে, অৰ্থাৎ ডেছক্ৰিপটিভ পাৰ্ট অনলি থাকিব। অৰ্থাৎ তোমালোকৰ যিটো আগতে OMR চিটৰ কাৰণে এখন আহিছিল মেট্ৰিকত, সেইখন নাহে বুলি ইয়াত কোৱা আছে, ডেছক্ৰিপটিভ পাৰ্টছ অনলি বুলি আছে। 9টাৰ পৰা 11টালৈকে হ'ব, 9 বজাৰ পৰা 11 বজালৈ তোমালোকৰ পৰীক্ষাটো হ'ব, যিটো আগতে 12 বজালৈকে আছিলে নে, 1 ঘণ্টা তোমালোকে কমি গৈছে OMR চিটৰ কাৰণে। তাৰপিছত 1:30 বজাৰ পৰা 3:30 বজালৈ IT বা অটো মটিভ NSQF এনেকুৱাকে দেখা পাইছে তোমালোকে, সেইবিলাক আহিব। মে 30 তাৰিখ বৃহস্পতিবাৰে তোমালোকৰ হ'ব 9টাৰ পৰা 11টালৈ জেনেৰেল চায়েন্স, ইয়াতো OMR চিট নাথাকে, যিটো ডেছক্ৰিপটিভ পাৰ্টছ অনলি থাকিব। আৰু ডেন্স ইলেক্টিভ মিউজিক এনেকুৱাকে থাকিব 1:30 পৰা 3:30লৈকে। তাৰপিছত মে 31 তাৰিখে তোমালোকৰ কি হ'ব, শুক্ৰবাৰে তোমালোকৰ ইংলিছ হ'ব 9টাৰ পৰা 11টালৈ, ইয়াতো OMR চিট নাথাকে। আৰু হিন্দী হ'ব, সংস্কৃত, জিঅ'গ্ৰাফী হ'ব পিছবেলা, অৰ্থাৎ 1:30 বজাৰ পৰা 4:30 বজালৈকে হ'ব, য'ত তোমালোকে যিহেতু তাত MCQ বা তেনেকুৱা নাথাকে, গতিকে তোমালোকৰ তাত 3 ঘণ্টাই পৰীক্ষা হ'ব। তাৰপিছত জুনৰ 1 তাৰিখে হ'ব, অৰ্থাৎ শনিবাৰে তোমালোকৰ ছচিয়েল চায়েন্স হ'ব, য'ত আগবেলা হ'ব 9টাৰ পৰা 9 বজাৰ পৰা 11 বজালৈকে। আৰু 3 মে'ত তোমালোকৰ মনডে এডভান্স মেথমেটিক্স, হিষ্টৰী, আৰবিক এনেকুৱাকে এছামিজ ইলেক্টিভ বিলাক বা পাৰ্চিয়ান এইকেইটা চাবজেক্ট থাকিব 9 পৰা 12 বজালৈকে, যিটো ইলেক্টিভ হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় গম পালা, এইখিনি ভালদৰে পঢ়িব লাগিব। মই যিমান পাৰো সহায় কৰিব চেষ্টা কৰিম। তোমালোকে তাৰ বাবে গ্ৰুপত জইন হ'ব বিচৰা বিলাকে হ'ব পাৰিবা, আৰু যিবিলাক জইন হৈছা তোমালোকে ভালদৰে পঢ়িব লাগিব। ঠিক আছে, নেক্সট এটা